উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। হিমন্ত আহক উজনিত, থিয় কৰোৱাই দিম। একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। আহক, মই চেলেঞ্জ কৰিছো, হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছো। তেওঁ ৰজা হৈ থাকক, মোৰ কোনো আপত্তি নাই। আমি প্ৰজা হৈ থাকিলে হ'ল। তেওঁ ৰজা হৈ থাকিলে ভাল, আমি প্ৰজা হৈ থাকিলে ভাল। খালি অখিল গগৈ যাতে ফেচবুক লাইভ কৰাটো এৰি নিদিয়ে। ৰাতি চাই ভাল লাগে। যোৱাকালি কি কৈছে, তেওঁ ইংলেণ্ড আমেৰিকাৰ পৰা উকিল আনিব। তেওঁ ইমানখিনিও নাজানে যে ইংলেণ্ড আমেৰিকাৰ উকিলে ভাৰতৰ কোৰ্টত থিয় হ'ব নোৱাৰে। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। হিমন্ত আহক উজনিত, থিয় কৰোৱাই দিম। একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। আহক, মই চেলেঞ্জ কৰিছো, হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছো। তেওঁ ৰজা হৈ থাকক, মোৰ কোনো আপত্তি নাই। আমি প্ৰজা হৈ থাকিলে হ'ল। তেওঁ ৰজা হৈ থাকিলে ভাল, আমি প্ৰজা হৈ থাকিলে ভাল। খালি অখিল গগৈ যাতে ফেচবুক লাইভ কৰাটো এৰি নিদিয়ে। ৰাতি চাই ভাল লাগে। যোৱাকালি কি কৈছে, তেওঁ ইংলেণ্ড আমেৰিকাৰ পৰা উকিল আনিব। তেওঁ ইমানখিনিও নাজানে যে ইংলেণ্ড আমেৰিকাৰ উকিলে ভাৰতৰ কোৰ্টত থিয় হ'ব নোৱাৰে।